Hello friends, Light India channel লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। এবাৰ ধপাতৰ ব্যৱহাৰ বা ধপাত সেৱনৰ অভ্যাসৰ প্ৰতি আসক্ত হোৱাৰ পিছত ইয়াৰ পৰা নিজকে আঁতৰাই অনাটো যথেষ্ট কঠিন হৈ পৰে। অৱশ্যে ইচ্ছা কৰিলে আমি এই অভ্যাসৰ পৰা নিজকে মুক্ত কৰিব পাৰোঁ। এই অভ্যাসৰ পৰা নিজকে আঁতৰাই ৰখাৰ উদ্দেশ্যে কেইটামান টিপছ আপোনালোকৰ আগত আগবঢ়ালো। আৰু আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পায় তেন্তে আজি এই ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। ধপাত ব্যৱহাৰৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে 31 মে'ৰ দিনটো ধপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। উল্লেখযোগ্য যে ধপাত ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ দেশ বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। ই বৰ্তমান আমাৰ সমাজৰ সকলো স্তৰতে শিপাই পৰিছে। ইয়াৰ লক্ষ্য হৈছে ধপাত সেৱনৰ ফলত হোৱা ৰোগ আৰু মৃত্যু হ্ৰাস কৰা। এটা কাৰণ বিচাৰি নিজৰ আয়ুস বৃদ্ধি কৰক আৰু চিৰদিনৰ বাবে ধপাত, চিগাৰেট, নিচাযুক্ত দ্ৰব্যৰ পৰা হাত সাৰক। এনে এটা কাৰণ বিচাৰক যি আপোনাক ধপাত সেৱনৰ পৰা ধপাতৰ ব্যৱহাৰ বাদ দিবলৈ উৎসাহিত কৰে। এবাৰ আপুনি সেই কাৰণ বিচাৰি পোৱাৰ পিছত চিগাৰেটৰ সংখ্যা কমাই অনাৰ পৰিৱৰ্তে একেবাৰতে চিগাৰেট বা ধপাতজাতীয় সামগ্ৰী সেৱনৰ অভ্যাস ত্যাগ কৰক। চিগাৰেট সেৱন সম্পূৰ্ণৰূপে বাদ দিয়াৰ প্ৰথম সময়ছোৱা বহুতৰ বাবে যথেষ্ট কষ্টকৰ হ'ব পাৰে। আমাৰ মনলৈ যাতে চিগাৰেট সেৱনৰ কথা আহি নাথাকে তাৰ বাবে আমি নিজকে কিবা নহয় কিবা কামত ব্যস্ত ৰাখিব লাগে। যেতিয়া কোনো লোক ধপাতৰ প্ৰতি আসক্ত হয় তেওঁলোকে কেৱল নিকটনিক আসক্ত নহয়, অনবৰতে তেওঁলোকে মুখৰ ভিতৰত কিবা এটা সোমাই ৰাখিব খোজে। সেয়ে চিগাৰেট সেৱনৰ কথা মনলৈ আহিলে আমি চুইংগাম বা ফল আদি খাই এনে চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰোঁ। আমাৰ শৰীৰক দৈনিক যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়। যেতিয়া এজন লোকে ধপাত সেৱনৰ অভ্যাস ত্যাগ কৰে তেতিয়া পানীয়ে তেওঁৰ শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে। আপুনি যদি মদ্যপান কৰে তেন্তে চিগাৰেট সেৱন নকৰাকৈ থাকোঁতে আৰু অধিক কঠিন হৈ পৰে। একেদৰে আপুনি যদি প্ৰায়ে কফি খায় তেতিয়াও একেই হয়। ইয়াৰ উপৰি আমি চিগাৰেট খোৱা ঠাই বা তেনে পৰিৱেশবিলাকে আমাক চিগাৰেট সেৱন কৰিবলৈ প্ৰণোদিত কৰে। সেয়ে এনে ঠাই বা পৰিৱেশৰ পৰা পাৰিলে নিজকে আঁতৰাই ৰাখক। আজিৰ এই ভিডিঅ'টোত ইমানে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।